ইমান কষ্টৰ ধনেৰে ঘৰটো সাজিছিলোঁ। ইমান কষ্টৰ ধনেৰে মই ঘৰখন সাজিছোঁ। এখন আমি এতিয়া ক'ত যাম? এতিয়া স্যার আমি ক'ত যাম? ভুলটো আমি কৰা নাই, আমাৰ ককা আজু ককাহঁতেহে কৰিছিল। ভুল কৰা নাই নহয়, আমি ভুল কৰিছোঁ, ভুল কৰা নাই নহয়, ভুল কৰিলে আমাৰ ককা আজু ককাই কৰিছে। এইটো চৰকাৰে কিয় আমাক ইমান শাস্তি দি আছে? চৰকাৰে কেলে আমাক শাস্তি দিছে? আমি কি অকল ভাৰতৰ নহয় নেকি? উচ্ছেদিত পৰিয়ালৰ কৰুণ বিননি। অতি কষ্টৰ ধনেৰে সঁচা আপোন ঘৰখন বুলডোজাৰেৰে ভাঙি দিয়া দেখি কান্দি উঠিলে এজন যুৱক। এই দৃশ্য লখিমপুৰৰ নাওবৈচাৰ। নাছিলোঁ, এখন বিজয়াৰ ভূমি হয়। আমি স্যাৰ ক'বলৈ গ'লে আমি একো ভুল কৰা নাই। ভুল কৰিছে যদি সেইটো আমাৰ ককা আজু ককাই ভুল কৰিছে, সেইটো কাৰণে আজি আমাৰ এই অৱস্থা হ'ল। এতিয়া আমাৰ ইমান কষ্টৰ ধনেৰে আমি এইখন ঘৰ সাজিছিলোঁ, এটা লেট্ৰিন বাথৰুমো সাজিছিলোঁ। আৰু মেইন কথাটো হ'ল মোৰ দুটা ভাই ভনী আছে, তাক আমি লিখা পঢ়া কৰাই আছোঁ এটা সৰু দোকান দি। এতিয়া চৰকাৰে যে উচ্ছেদ কৰিছে, আমি এতিয়া ভাই ভনীক লিখা পঢ়া কেনেকৈ কৰিম? এতিয়া এই যোৱা বছৰত মোৰ ভাইটি ফাৰ্ষ্ট ডিভিজন ফাৰ্ষ্ট কৰিছে লেটাৰ মাৰ্ক লৈ। ময়ো বি এ ফাৰ্ষ্ট কৰিছোঁ। মই এজন শিক্ষিত ল'ৰা। মোৰ দেউতা আমাৰ একদম লিখা পঢ়া নাজানে, মূৰ্খ মানুহ। মোক কেতিয়াও কোৱা নাছিলে যে এইটো গেজেং মাটি হয়। আৰু 2013 যেতিয়া আমি মেট্ৰিক পাছ কৰিছিলোঁ, তেতিয়া মই ইনকাম চাৰ্টিফিকেট লাগে, ইনকাম চাৰ্টিফিকেট দিলেহে আমাৰ ফ্ৰী এডমিশ্যন হয়। তেতিয়া আমি ইনকাম চাৰ্টিফিকেট মোজাদাৰৰ পৰা আনিছোঁ, ইনকাম চাৰ্টিফিকেট দিছে, মই ফ্ৰীকৈ এডমিশ্যন ল'ব পাৰিছোঁ। তাৰপিছতহে গম পাইছোঁ ছাৰ এইখন গেজেং মাটি হয়। এতিয়াতো আমি ক'বলৈ গ'লে কালিৰহে প্ৰজন্ম, আমিতো এইখিনি গমেই নাপাওঁ। এতিয়া আমি কিনো কৰিম? আমিতো ভুল কৰা নাই ছাৰ, মোৰ দৃষ্টিত মই ভুল কৰা নাই। চৰকাৰী ভূমিটো বেদখল কৰিব নালাগিছিল। নাই, এইটো একেবাৰে ভুল। চৰকাৰী মাটি বেদখল কৰিব নালাগিছিল, কিন্তু আমাৰ প্ৰজন্মততো আমি কৰা নাই ছাৰ। আমাক কেলে শাস্তি দিছে? চৰকাৰে কেলে আমাক শাস্তি দিছে? আমি কি অকল ভাৰতৰ নহয় নেকি? ইমান কষ্টৰ ধনেৰে মই ঘৰখন সাজিছোঁ। এখন বাথৰুম চাওক, এখন বাথৰুম মই বনাইছোঁ। এতিয়া চৰকাৰে নিৰ্দেশ দিছে এইখন উচ্ছেদ হ'ব। চৰকাৰৰ নিয়মটো আমাৰ মানিবই লাগিব। এইখন চৰকাৰৰ নীতি মানিবই লাগিব। আমাৰ মানি ঘৰখন ভাঙি লৈ গৈছোঁ। এতিয়া ছাৰ আমি ক'ত যাম? আমিতো ভুল কৰা নাই নহয়, আমি ভুল কৰিছোঁ, ভুল কৰা নাই নহয়, ভুল কৰিলে আমাৰ ককা আজু ককাই কৰিছে। সেইটো এতিয়া আমাৰ এতিয়া ভুগিব লগা হৈছে। এতিয়া কি কৰিম ছাৰ? আৰু এনে দুখৰ মাজত মানুহে কৈ থাকে আমি সন্দেহযুক্ত। আমি কেনেকৈ সন্দেহযুক্ত হ'লো ছাৰ? মোৰ ককা আজু ককা আজি প্ৰায় 110 বছৰত এইখন লখিমপুৰতে বসবাস কৰি আছে। মই কেনেকৈ বাংলাদেশী হ'ম? মই কেনেকৈ সন্দেহযুক্ত হ'ম? মই এইবিলাক বাংলাদেশী সন্দেহযুক্ত মই বুজিয়েই নাপাওঁ। মই একজন অসমীয়া ল'ৰা, মই অসমীয়া মাধ্যমত লিখা পঢ়া কৰিছোঁ। মোৰ ভাইটিৰ ভণ্টিক এইখন অসমতে লিখা পঢ়া কৰি আছোঁ। এনেকৈ ক'লে মানি নলওঁ। আমাৰ মাটি দিবই লাগিব, চৰকাৰে আমাক মাটি দিবই লাগিব। মই মানি নলওঁ, নহ'লে চৰকাৰে শুনে মাৰি থৈ যাওক। মই ভাগৰ হৈছোঁ, ক'ব নোৱাৰোঁ।